পঞ্চায়ত পাৰ্টি প্ৰাৰ্থী আৰু পুলিচ কালি গোটেই নিশা অকল টেলিফোনত কথা পাতি আছো পাহাৰ আৰু বিটিয়াৰ বাদ দি চাৰিওফালৰ পৰা কেৱল দলৰ প্ৰাৰ্থীসকলৰ আৰ্তনাদ যে ঘৰৰ আগত পুলিচৰ দম আৰু বিজেপিৰ ধন কৰবাত আহি পুলিচে দম দিছে কৰবাত বিজেপি নেতা আহি ধন দিছে এতিয়ালৈকে ক'ত কি ঘটনা হৈ আছে কিছু সংবাদ মাধ্যমতো প্ৰকাশ পাইছে আৰু কিছু তথ্য আমাৰ মাননীয় সাংসদ গৰাকীও আপোনালোকৰ আগত দাঙি ধৰিব যদি পুলিচ আমাৰ প্ৰতিদ্বন্দ্বী হয় ইলেকশ্যনত পুলিচ যদি কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীসকলৰ প্ৰতিদ্বন্দ্বী হয় থানাৰ ওসি যদি বিজেপিৰ হৈ পেলাই নেতৃত্ব লয় তেতিয়া ইলেকশ্যন এটা ৰাজনৈতিক দলে কেনেকৈ খেলিব যদি গৃহ বিভাগ নাথাকে অসমত বা দেশত দেশখনৰ অৱস্থা কি হ'ব আৰু যদি গৃহ বিভাগটোৱে এটা ৰাজনৈতিক দলৰ ৰাজনৈতিক গোটেই কাৰ্যসূচীবিলাকৰ নেতৃত্ব লয় যেতিয়া গণতন্ত্ৰৰ কি হ'ব পঞ্চায়ত পাৰ্টি প্ৰাৰ্থী আৰু পুলিচ কালি গোটেই নিশা অকল টেলিফোনত কথা পাতি আছো পাহাৰ আৰু বিটিয়াৰ বাদ দি চাৰিওফালৰ পৰা কেৱল দলৰ প্ৰাৰ্থীসকলৰ আৰ্তনাদ যে ঘৰৰ আগত পুলিচৰ দম আৰু বিজেপিৰ ধন কৰবাত আহি পুলিচে দম দিছে কৰবাত বিজেপি নেতা আহি ধন দিছে এতিয়ালৈকে ক'ত কি ঘটনা হৈ আছে কিছু সংবাদ মাধ্যমতো প্ৰকাশ পাইছে আৰু কিছু তথ্য আমাৰ মাননীয় সাংসদ গৰাকীও আপোনালোকৰ আগত দাঙি ধৰিব যদি পুলিচ আমাৰ প্ৰতিদ্বন্দ্বী হয় ইলেকশ্যনত পুলিচ যদি কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীসকলৰ প্ৰতিদ্বন্দ্বী হয় থানাৰ ওসি যদি বিজেপিৰ হৈ পেলাই নেতৃত্ব লয় তেতিয়া ইলেকশ্যন এটা ৰাজনৈতিক দলে কেনেকৈ খেলিব যদি গৃহ বিভাগ নাথাকে অসমত বা দেশত দেশখনৰ অৱস্থা কি হ'ব আৰু যদি গৃহ বিভাগটোৱে এটা ৰাজনৈতিক দলৰ ৰাজনৈতিক গোটেই কাৰ্যসূচীবিলাকৰ নেতৃত্ব লয় যেতিয়া গণতন্ত্ৰৰ কি হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ